Hi, dear students. A very good morning to all of you. Hope tomorrow khokole bhale asa. You know your NEET examination will be held on 20 September. Hetu part moi ei video to koribor kana agbahisu. Ei video tor joriye tomaloke gom paba je NEET পরীক্ষার কারণে তুমি নিজকে কেনেকে প্রস্তুতি চলাব লাগিব বা তুমি পরীক্ষার দিনাখন কি লৈ যাব লাগিব বা কি লৈ যাব নালাগে মই আশা কৰিম এই ভিডিঅ'টোৱে তোমালোকক NEET এক্সামৰ লগত লিংক থকা কথাবিলাক জানাত উপকৃত কৰিব ষ্টুডেন্টস প্ৰথম কথাটো তোমালোকে গম পাইছা NEET এক্সামটো 13 সেপ্টেম্বৰ তাৰিখে হ'ব 13 সেপ্টেম্বৰ তাৰিখে হ'ব NEET এক্সামটো 13 সেপ্টেম্বৰ তাৰিখে হ'ব গম পাইছা সেইকাৰণে ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড কৰাৰ লিংকটো আমাৰ এনটিএ দি দিছে তোমালোকে নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে তোমালোকে প্ৰথম কামটো হ'ব এপ্লিকেশ্যন নম্বৰটো আৰু ডেট অফ বাৰ্থটো তোমালোকৰ লাগিব আৰু তোমালোকৰ পাছৱৰ্ডটো জানিব লাগিব এই তিনিটা বস্তুৰ জৰিয়তে তোমালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিবা এডমিট কাৰ্ডটো তোমালোকে গম পাবাই যে তিনিটা পেজ আছে প্ৰথমটো হ'ব নিজৰ এক্সাম চেণ্টাৰৰ পৰা আদি কৰি নিজৰ পৰীক্ষাৰ চেণ্টাৰ এইবিলাক লিখা থকাৰ লগতে সেলফ ডিক্লেৰেশ্যনবিলাক থাকিব সো এইটো সবতকৈ গুৰুত্বপূৰ্ণ প্ৰথম পেজটো সেকেন্ড পেজটো তোমালোকৰ আছে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন ফৰ কেণ্ডিডেট তোমালোকে যেহেতু গম পাইছে এই গভীৰ সংকটৰ মাজতো পৰীক্ষা অনুষ্ঠিত কৰি আছে সেই ক্ষেত্ৰত এনটিআৰৰ কিছু দায়িত্ব আছে সেই দায়িত্বৰ কাৰণে সিহঁতে কিছু নতুন পদক্ষেপ হাতত লৈছে 3 নম্বৰত আছে যে পৰীক্ষা হলৰ ভিতৰত বা পৰীক্ষা হলৰ বাহিৰত বা পৰীক্ষা হোৱাৰ পিছত কি কৰিব লাগিব ল'ৰা-ছোৱালী হেভি কিছু ইনষ্ট্ৰাকশ্যন দিয়া আছে তাৰে একেবাৰে মেইন কথাখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক মই অৱগত কৰিবৰ কাৰণে চেষ্টা কৰিম প্ৰথম এডমিট কাৰ্ডটো ডাউনলোড কৰিয়ে তুমি চাব লাগিব যে ডেট অফ এক্সামিনেশ্যন কেতিয়া 13 সেপ্টেম্বৰ ঠিক আছে 2 নম্বৰ ৰিপৰ্টিং টাইম কেতিয়া সো এবাৰ যেহেতু কোভিডৰ এটা ভয়াৱহতা মাজত তোমালোকৰ পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে এনটিআই আগবাঢ়িছে সেইকাৰণে কিছু সিহঁতে কোভিড-19ৰ যিটো প্ৰট'কল সেইটো মেইনটেইন কৰিবৰ কাৰণে সিহঁতে কি কৰিছে চেষ্টা কৰিছে আৰু সেইকাৰণে ৰিপৰ্টিং টাইমটো সব ষ্টুডেণ্টৰ কি হৈছে বেলেগকৈ দিছে সো কিছুমান ষ্টুডেণ্টৰ এণ্ট্ৰি টাইম দিছে 11টা কিছুমানৰ 11:40 কিছুমানৰ 12টা কিছুমান 12:30 12:40 কিছুমানৰ এটা লাষ্ট এণ্ট্ৰি টাইমটো 1:30টা কিন্তু মই তোমালোকক এটা সাজেষ্ট কৰিম যে তোমালোকৰ ৰিপৰ্টিং টাইম বা এণ্ট্ৰি টাইম যিটো আছে সেই সময়তে তোমালোকে সেই পৰীক্ষা হলৰ আগত বা সেই পৰীক্ষাৰ এক্সাম চেণ্টাৰৰ গেটৰ ফ্ৰণ্টত যাতে থাকা সেইটো আমি সাজেষ্ট কৰিম আৰু বহুত ক্ষেত্ৰত কিছু ইনষ্টিটিউচনৰ গেট কিপাৰে হয়তো সেই সময় পাৰ হ'লে সোমাবলৈ নিদিয়ে সেইকাৰণে তোমালোকৰ এণ্ট্ৰি টাইম যিটো আছে সেই টাইমত তোমালোকে তাত থাকিবৰ কাৰণে চেষ্টা কৰিব লাগিব 2 নম্বৰ তোমালোকে চাব লাগিব যে 1:30 বজাৰ পিছত 1 মিনিট পিছত কিন্তু গেট নখোল মানে তোমাক সোমাবৰ কাৰণে পাৰমিশ্যন নিদিয়ে গতিকে 1 মিনিট তোমালোকে লেট কৰিব নোৱাৰিবা 1 মিনিট তোমালোকে লেট কৰিব নোৱাৰিবা 1:30 বজাৰ আগতে সবে ভিতৰত সোমা কেঞ্চেল হ'ব লাগিব মানে সম্পূৰ্ণ হ'ব লাগিব কাৰণ তোমালোকে গম পাইছে আমি আগত দেখিছোঁ যে বহুত ল'ৰা-ছোৱালী যে 1 মিনিট লেট হোৱাৰ কাৰণে ভিতৰত সোমাব দিয়া নাই গতিকে সেইখিনি মই কথা ক'ব নাযাওঁ মুঠৰ মোৰ এটা কথা যে তোমালোকৰ এণ্ট্ৰি টাইম যিটো আছে সেই টাইমত তাতে উপস্থিত হয় তাৰপিছত তোমালোকে জানিব লাগিব টেষ্ট চেণ্টাৰ নম্বৰ এই টেষ্ট চেণ্টাৰ নম্বৰটো তোমালোকে তাতে ফিল আপ কৰিব লাগিব তোমালোকৰ যিটো ৱৰ্কাৰ শ্বীট হ'ব ৱৰ্কাৰ শ্বীটত তোমালোকে কি হ'ব লাগিব ফিল আপ কৰিব লাগিব টেষ্ট চেণ্টাৰ ফিল আপ কৰিব লাগিব ৰোল নম্বৰ ফিল আপ কৰিব লাগিব কাষ্ট ফিল আপ কৰিব লাগিব গতিকে এইখিনি তোমালোকে ফিল আপ কৰিব লাগিব সেইখিনি তোমালোকৰ ভিতৰত যিজন ইনভিজিলেটৰ থাকিব সেইজনৰ পৰা তোমালোকে কি সহায় লাগে তোমালোকে ল'ব পাৰিবা কোনো ধৰণৰ দ্বিধাবোধ নকৰি পেলাই তোমালোকে সহায় ল'ব পাৰিবা সিহঁতে তোমালোকক সহায় কৰিবৰ কাৰণে সাজু আছে তাৰপিছত ভেন অফ টেষ্ট এতিয়া ভেন অফ টেষ্ট মই কিয় কৈছোঁ অলপ গুৰুত্বপূৰ্ণ টপিকছ কাৰণ বহুত ল'ৰা-ছোৱালী মই বহুত ক্ষেত্ৰত মই দেখিছোঁ মই 2014 চনৰ পৰা মই পৰীক্ষা চেণ্টাৰত কি হয় বা নহয় এইবিলাক চোৱা চিন্তা কৰি আছোঁ মই দেখা পাওঁ কিছু ল'ৰা-ছোৱালী পৰীক্ষা চেণ্টাৰলৈ খেলি মেলি লাগে যে ঘৰৰ পৰা আহে সিটো আৰু 1:30 বজাত আহি পাইছে পৰীক্ষা চেণ্টাৰত আহি পেলাই চাইছে এইটো দেখোন মহৰ্ষি বিদ্যা মন্দিৰ এইটো কেম্পাছ 1 এইটো কেম্পাছ 1ত গুচি গ'ল কিন্তু তাৰ আছিলে কেম্পাছ 2 মই এক্সাম্পলটো দিছোঁ তাৰপিছত তাতে সোমাব পাৰে তেতিয়া সেই 1:30 বজাত এটা স্থানৰ পৰা আন এটা স্থানত গৈ সেইটো আৰু পৰীক্ষা দিব নোৱাৰে বা কোনোবাই চেণ্ট ক্লেৰেট বা চেণ্ট ক্লেৰিছ একে বুলি ভাবে চেণ্ট ক্লেৰেটে বেলেগ চেণ্ট ক্লেৰিছে বেলেগ কনভেণ্ট হাইস্কুল এটা আছে গতিকে এনেকুৱা ধৰণৰ অসুবিধা যাতে সন্মুখীন হ'ব লগা নহয় তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব তোমালোকৰ ভেন্যুটো যিটো পৰীক্ষা চেণ্টাৰ আছে এইটো আগতীয়াকৈ তোমালোকে কনফাৰ্ম হোৱাটো ভাল যদি কাৰোবাৰ 100% কনফাৰ্ম আছে তেতিয়াহ'লে একো প্ৰব্লেম নাই আৰু যদি নাথাকে
তেতিয়াহ'লে কি কৰিব লাগিব সেই আগতীয়াকৈ এক্সাম চেণ্টাৰটো তাৰ এডমিটত যিটো আহিছে নামটো সেইটোৰ লগত স্কুলৰ নামটো মিলিছে নে নাই সেইটো চেক কৰিব লাগিব। তাৰপিছত তোমালোকৰ চেল্ফ ডিক্লেৰেশ্যন, এইটোৱে চবতকৈ গুৰুত্বপূৰ্ণ তোমালোকৰ জানিব লগা। প্ৰথম কথাটো হ'ব যে তুমি কিছু গাইডলাইন বা তোমাৰ কিছুমান কথা NTA মানে বিচাৰিছে, ডিক্লেৰেশ্যন বিচাৰিছে যে তুমি লাষ্ট 14 দিনত তুমি যদি কোনো জ্বৰত বা কাফ বা হাওঁফাওঁজনিত বেমাৰ বা ডিঙিৰ বিষ বা চৰ্দি লাগিছে বা গা বিষ বিভিন্ন ধৰণৰ সমস্যাত পৰিছে তেতিয়াহ'লে তাত টিক মাৰ্ক দিব লাগিব। যদি নাই তুমি ব্লেংক ৰাখা, কোনো প্ৰব্লেম নাই। বা লাষ্ট 14 দিনত তুমি কোনোবা COVID-19 পেচেণ্টৰ লগত তুমি লগ কৰিছে নেকি বা তাৰ কণ্টেক্টত আহিছে নেকি, যদি হৈছে তাত টিক মাৰ্ক দিয়া। তোমালোকে কোনেও চিন্তা কৰিব নালাগে, যদি কোনোবা COVID-19 পেচেণ্টৰ লগত লগ হৈছে সেইটো এনেকুৱা নহয় যে পৰীক্ষা দিব নোৱাৰিব, তাক আইচলেটেড ৰুমত পৰীক্ষা দিবৰ কাৰণে ব্যৱস্থা অলৰেডি NTA কৰিছে। আৰু লগতে এটা কথা মই কৈছোঁ, যদি তোমাৰ টেম্পাৰেচাৰটো জেনেৰেলি বেছি থাকে, 100তকৈ বেছি থাকে বা 99তকৈ বা তাতকৈ বেছি থাকে, তেতিয়াহ'লে তোমাক আইচলেটেড ৰুমত পৰীক্ষা দিব, তাৰ কাৰণে তুমি চিন্তা কৰিব নালাগে। যদি তোমাৰ এতিয়াও কাৰোবাৰ জ্বৰ আছে, বিন্দাছ থাকে, কোনো টেনশ্যন নাই, তাতে থাৰ্মোমিটাৰটো তোমাৰ টেম্পাৰেচাৰ চেক কৰিব, যদি জ্বৰ থাকে তোমালোকক আইচলেটেড ৰুমত পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিব। কাকো পৰীক্ষাৰ পৰা বঞ্চিত কৰাৰ ক্ষমতা NTAৰ নাই, গতিকে তোমালোকে চিন্তা কৰিব নালাগে। তাৰপিছত তোমালোকৰ কিছু কাম আছে যে যদি লাষ্ট 14 দিনত তুমি যে বেলেগ বেলেগ চিটিত ঘূৰিছা, কোনোবাই বেংগলোৰ, কোনোবাই গেংটক, কোনোবাই বিভিন্ন ধৰণৰ মুম্বাই বা শ্বিলং বা অৰুণাচল বা বিভিন্ন ধৰণৰ জেগাত গৈছা, তেতিয়াহ'লে তুমি ডেট অফ এৰাইভেল ইন চেণ্টাৰ চিটি, তুমি ক'ত ক'ত গৈছা সেই চেণ্টাৰ চিটিবিলাকৰ নাম তোমালোকে সন্নিৱিষ্ট কৰিব লাগিব। তাৰপিছত চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ব তোমাৰ কৰিব লগা কাম, ওপৰখিনি যাৰ ক'ভিড নাই ইয়াতে ফিল আপ কৰিব নালাগে, ব্লেংক এৰি দিয়া। তাৰপিছত 4 নম্বৰটো তোমালোকৰ চবতকৈ গুৰুত্বপূৰ্ণ জানিব লাগে যে ইয়াতে প্ৰথম আছে তোমালোকে ফটোটো ইয়াতে পেষ্ট কৰিব লাগিব। ইয়াতে ষ্টেবল নহয়, পেষ্ট মানে আঠা লগাব লাগিব। ইয়াতে ফটোটো তুমি কেনেকৈ লগাবা, সেই যে তুমি এপ্লাই কৰোঁতে যিটো ফটো আপলোড কৰিছিলা সেই ফটোটো ইয়াত পেষ্ট কৰিব লাগিব। কিমান চাইজৰ, 3.5 x 4.5 বা পাছপৰ্ট চাইজৰ ফটো তুমি ইয়াত পেষ্ট কৰিলে হৈ যাব। 2 নম্বৰ লেফ্ট থাম ইমপ্ৰেশ্যন, ইয়াতে কি কৰিব লাগিব, থাম ইমপ্ৰেশ্যন, বাওঁ হাতৰ থাম ইমপ্ৰেশ্যন ঘৰৰ পৰাই লগাব লাগিব, কাৰণ তাতে গৈ ৰাতিপুৱা তুমি থাম ইমপ্ৰেশ্যন বা কৰিবৰ কাৰণে পেটটো বিচাৰি নাপাবা। আৰু লগতে তাৰপিছত আছে গাৰ্জেন চিগনেচাৰ, গাৰ্জেনৰ চিগনেচাৰ কৰিব লাগিব। এতিয়া গাৰ্জেন চিগনেচাৰ আছে কিন্তু তোমাৰ নামটো ইয়াতে কিন্তু তুমি লিখিব নালাগে ঘৰত, তুমি পৰীক্ষা হলৰ ভিতৰত ইনভিজিলেটৰৰ ফ্ৰণ্টত তুমি এইটো কৰিব লাগিব। গতিকে এইটো পেজৰ আৰু ইনষ্ট্ৰাকশ্যন নাই। মই আশা কৰিম এইখিনি তোমালোকে বুজি পাইছা। এতিয়া তোমাৰ চবতকৈ ইম্পৰ্টেণ্ট কথাটো কি, প্ৰথম কথাটো হ'ব তোমাৰ চিগনেচাৰ কৰিব লাগিব, গাৰ্জেনৰ চিগনেচাৰ নহয়, তোমাৰ ফটোটো লগাব লাগিব, গাৰ্জেনৰ চিগনেচাৰটো কৰিব লাগিব আৰু লেফ্ট থাম ইমপ্ৰেশ্যন দিব লাগিব। কিন্তু তোমাৰ চিগনেচাৰটো এতিয়া কৰিব নালাগে, পৰীক্ষা হলৰ ভিতৰত গৈ পেলাই তোমালোকে ইনভিজিলেটৰৰ আগত কৰিব লাগিব। তাৰপিছতে এডমিট কাৰ্ডটোতো লৈ যাবাই, তাৰ লগত তুমি কি লৈ যাব লাগিব সেই সন্দৰ্ভত মোক বহুত ল'ৰা ছোৱালী সুধিছে। সেই সন্দৰ্ভত তুমি ভেলিড এটা ID প্ৰুফ ল'ব লাগিব। ID প্ৰুফত তোমাৰ কি হ'ব পাৰে তোমালোকে নিজে জানাই যে ভোটাৰ ID, আধাৰ কাৰ্ডটো তাতে খুজিছে, আধাৰ কাৰ্ড নাথাকিলে প্ৰব্লেম নাই, বেংকৰ একাউণ্ট নাথাকিলে প্ৰব্লেম নাই, ড্ৰাইভিং লাইচেন্স নাথাকিলে প্ৰব্লেম নাই। কি লৈ যাব লাগিব, মেট্ৰিকৰ এডমিট ফটো থাকে এডমিট বা হায়াৰ ছেকেণ্ডেৰী ফটো থাকে এডমিট লৈ যাব লাগিব। গতিকে মই আশা কৰিম গোটেইকেইজন ল'ৰা ছোৱালী যিহেতু এটা বিচাৰিছে, গোটেইকেইটা লৈ যোৱাততো আমাৰ কোনো আপত্তি নাই। গতিকে তোমাৰ যিমান ভোটাৰ ID প্ৰুফ আছে গোটেইখিনি তুমি লগত ৰখাটো শ্ৰেয়, কাৰণ তোমাৰ লগত গাৰ্জেন যাবই, গাৰ্জেনৰ হাতত ৰাখি থ'লে হ'ল। তাৰপিছত তোমালোকক এইবাৰ এটা সুবিধা দিছে, পানীৰ বটল লৈ যোৱাৰ সুবিধা দিছে। তুমি পানীৰ বটলটো কি কৰিব লাগিব, লৈ যাব লাগিব, ট্ৰেন্সপাৰেণ্ট পানীৰ বটল। নৰ্মেলি তুমি ষ্টাইলিছ পানীৰ বটল লৈ যাব নোৱাৰিবা, সেইটো বটলক ট্ৰেন্সপাৰেণ্ট বুলি কোৱা হয়। সেইটো এটা চাইডৰ পৰা আন এটা চাইড দেখা পোৱাটোকে ট্ৰেন্সপাৰেণ্ট, মানে যাতে প্ৰলেপ দিয়া নাথাকে। তাৰপিছত তোমালোকে জানিব লাগিব দাদা যে এই যে ফটোটো যে তাত পেষ্ট কৰিলা, তাৰ উপৰি তুমি এক্সট্ৰাকৈ 4-5 কপি ফটো লৈ যোৱা, কোনো নিয়াততো কোনো আপত্তি নাই, যাতে তাত কোনো প্ৰব্লেম নহয়। এটা 3.5 x 4.5 ফটো লোৱা বা দুটা 3.5 x 4.5 লোৱা আৰু দুটা পোষ্ট কাৰ্ড চাইজৰ ফটো লৈ লোৱা, কাৰণ তোমালোকে পোষ্ট কাৰ্ড চাইজৰ ফটো তাতে আপলোড কৰিছিলা। পোষ্ট কাৰ্ড চাইজৰ ফটোটো 4x6 চাইজটো, সেইটো লৈ যোৱাত কোনো প্ৰব্লেম নাই। তাৰ উপৰি তোমালোকে হেণ্ড চেনিটাইজাৰ লৈ যাব লাগিব, নিজাববীয়াকৈ 50 ml লিখা আছে, 50 ml লৈ যাব লাগিব। মাস্ক ল'ব লাগিব, মাস্ক পিন্ধিব লাগিব, গ্লোভছ তোমালোকে পিন্ধি ল'ব লাগিব। আৰু যদি কোনোবা PWD কেণ্ডিডেট আছা, মানে ফিজিকেলি চেলেঞ্জ বা ফিজিকেলি দুৰ্বল কেণ্ডিডেট আছা, সেইসকল ষ্টুডেণ্টৰ কাৰণে সেই চাৰ্টিফিকেটটো লৈ যাব লাগিব। তাৰপিছত
আৰু কি কৰিব লাগিব যে পৰীক্ষাৰ শেষত এই এডমিট কাৰ্ড যিটো আছে সেল্ফ ডিক্লেৰেশ্যন কপিটো তোমালোকে তাত জমা দি আহিব লাগিব। যদি কোনোবাই এইটো জমা দিয়া নাই তেতিয়াহ'লে কি হ'ব, এই পৰীক্ষা তাৰ ৰিজাল্টটো উঠিলে থাকিব বা তাৰ ৰিজাল্ট নহ'ব, তাক মানে এলাউ নকৰিব। বাকী আৰু এটা কথা আছে, মই কৈছোঁ যে মনত ৰাখিব 1:30 বজাতকৈ 1 মিনিট পিছত গ'লে কিন্তু তাত সোমাব নিদিব। আৰু মই আগতেই কৈছোঁ যে এক্সামটো চেণ্টাৰটো মানে ই কৰিবৰ কাৰণে কনফাৰ্ম কৰিবৰ কাৰণে আগতীয়াকৈ যোগাযোগ কৰাটো বেটাৰ। আৰু যদি কাৰোবাৰ কনফাৰ্ম আছে তেতিয়া প্ৰব্লেম নাই। আৰু পৰীক্ষা হলত এটা মনত ৰাখিবা যে তুমি লৈ যোৱা মোবাইল, তুমি লৈ যোৱা কিতাপেই হওক বহি হওক ভিতৰত গেটৰ ভিতৰত সোমাব নিদিয়ে। গতিকে তোমাৰ লগত আৰু এজন মানুহ যোৱাটো শ্ৰেয়, ভাল, বহুত ভাল। এজনে গ'লে বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে তোমাৰ লগত এজন মানুহ লৈ যাবা। তাৰপিছত তোমালোকে ধৰা পৰীক্ষাৰ ভিতৰত সোমাই গৈছা, পৰীক্ষা আৰম্ভ হৈ গ'ল। পৰীক্ষা আৰম্ভ হৈ যোৱাৰ লগে লগে OMR শ্বীটটো দিব, তাৰ ভিতৰতে থাকিব। তাৰপৰা OMR শ্বীটটো ওলোৱাৰ লগতে তোমালোকৰ প্ৰথম কাম হ'ব তোমালোকৰ ৰোল নম্বৰ, তোমালোকৰ যিখিনি এক্সাম চেণ্টাৰ নম্বৰ আছে বা পৰীক্ষা চেণ্টাৰ নম্বৰ, বুকলেট নম্বৰটো কিমান পৰিছে, A নে B নে C নে D ধুনীয়াকৈ ফিল আপ কৰা। যাৰ যিমান টাইম লাগে বিন্দাছ হৈ পেলাই কোনো ধৰণৰ টেনশ্যন নলৈ পেলাই সেইটো ফিল আপ কৰা। সেইটো ফিল আপ কৰাৰ পিছত যেতিয়া 2টা বাজি যাব তেতিয়া তোমালোকৰ কুৱেশ্যনটো খুলিব দিব। খুলি পেলাই লাহে লাহে তোমালোকে আল্লাহৰ নাম লৈ পেলাই হওক বা ঈশ্বৰৰ নাম লৈ পেলাই হওক বা ভগৱানৰ নাম লৈ পেলাই হওক তোমালোকে কি কৰিব লাগিব, তাতে OMR শ্বীটটো ফিল আপ কৰাৰ বা OMR শ্বীটত এনচাৰটো কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব। মই সদায় ল'ৰা ছোৱালীক ছাজেষ্ট কৰোঁ যে পৰাপক্ষত প্ৰথম অৱস্থাত বায়'লজিটো কৰিব লাগে। বায়'লজিত 95 কুৱেশ্যন আছে, তাৰপিছত কেমিষ্ট্ৰিত 45 কুৱেশ্যন আছে, তাৰপিছত ফিজিক্সত 45 কুৱেশ্যন আছে। এতিয়া টোটেল 180 কুৱেশ্যন হ'ব। আৰু টোটেল যেনে 4 মাৰ্ককে থাকে 720 মাৰ্কছৰ পৰীক্ষা হ'ব। এতিয়া আকৌ নেগেটিভ মাৰ্কিং আছে, নজনা কুৱেশ্যনখিনি নকৰাটোৱে ভাল। তাৰপিছত তোমালোকৰ আৰু এটা কাম আছে, মই তোমালোকক মেনশ্যন কৰিবই লাগিব যে এইবাৰ যে তোমালোকে পৰীক্ষাত যাবা, পৰীক্ষাত যাওঁতে তোমালোকৰ বাহিৰত কিন্তু তেনেকৈ ন'টিছ বৰ্ডত যেনেকৈ আগত তোমাৰ বৰ্ডত ৰোল নম্বৰটো লিখা থাকে বা ৰুম নম্বৰ কিমানত পৰিছে লিখা থাকে, এইবাৰ লিখা নাথাকিব। গতিকে তোমালোকে তাৰ কাৰণে হতাশ হ'ব নালাগে, কোনো গাৰ্জেনেও হতাশ হ'ব নালাগে। তাত মই বিভিন্ন ধৰণৰ চেণ্টাৰত মই যোগাযোগ কৰিছোঁ, মই কৈছোঁ এইটো এইবাৰ কেনেকৈ হ'ব, ল'ৰা ছোৱালীটো টেনশ্যন ল'ব। কৈছে আপোনালোকে টেনশ্যন যাতে নলয় তাৰ কাৰণে আপোনালোকে ল'ৰা ছোৱালীক কওক, আমি ৰেডি আছোঁ, আমি সিহঁতক সহায় কৰিবৰ কাৰণে অলৰেডি আমাৰ টীম যিকোনো স্কুলতে ৰেডি আছে। কিন্তু পৰীক্ষা হ'ল আৰম্ভ হৈ গ'ল, পৰীক্ষা আৰম্ভ হৈ গ'ল, OMR শ্বীট ফিল আপ কৰিলা, তুমি এনচাৰ ক্লিক কৰিলা। তাৰপিছত তোমাৰ পৰীক্ষা চলি থকা অৱস্থাটো এটা কথা তোমালোকৰ মনত ৰাখিব লাগিব যে এটেণ্ডেঞ্চ শ্বীট যিটো আছে তাৰ পৰা এটা এটেণ্ডেঞ্চ শ্বীট দিব, তাতে তোমাৰ চহী আছে, তাতে থাৰ্ড ইমপ্ৰেশ্যন আছে। গতিকে সেইটো তুমি কৰিব লাগিব। হয়তো কেতিয়াবা দেখা যায় যে সিহঁতে হয়তো পাহৰি গৈছে, গতিকে তুমি ক'ব লাগিব ছাৰ মোৰ এটেণ্ডেঞ্চ শ্বীটত মই চহী কৰা নাই, তেতিয়া সিহঁতে এটেণ্ডেঞ্চ শ্বীটটো দিব, তাতে তুমি চহী কৰিবা। সেইখিনি হ'ল এক্সাম চলি থকা অৱস্থা। এক্সাম চলি থকা শেষত তুমি কি কৰিব লাগিব, এডমিট কাৰ্ডটো জমা দি থৈ আহিব লাগিব। আৰু বাহিৰত তুমি এবাৰ মানে 3 ঘণ্টাৰ আগত তুমি কোনোপধ্যে বাহিৰত ওলাব নোৱাৰিবা। গতিকে মই আশা কৰিম 3 ঘণ্টা ধৰিয়ে তাতে তোমালোকে ধুনীয়াকৈ কোনো ধৰণৰ টেনশ্যন নোলোৱাকৈ পৰীক্ষা দিয়া, সেইটো মই আশা কৰিম। আৰু লগতে মই লাষ্টত আকৌ কৈছোঁ যে এইবাৰ আৰু এটা নিয়ম কৰিছে যে পৰীক্ষাটো শেষ হোৱাৰ পিছতে এডমিট কাৰ্ডটো টিচাৰক ইনভিজিলেটৰক জমা দি থৈ আহিব লাগিব, অন্যথা ৰিজাল্টটো মানে দিয়া নহ'ব বা নন ইভালুৱেশ্যন হ'ব, OMR শ্বীটে ইভালুৱেশ্যন নহ'ব। তাৰপিছত আৰু যদি বাকী তোমালোকৰ আৰু কিবা জানিব লগা আছে তেতিয়াহ'লে মোক পাৰ্চনেলি মোক মেছেজ কৰিব পাৰা বা ফোন কৰিব পাৰা। তাৰ কাৰণে তোমালোকক নাম্বাৰটো মই দি দিছোঁ 70023888137 or 9864557028. This is my number, my personal number. You can contact me or you can text me. So students, আৰু এটা কথা মই ক'বলৈ পাহৰিছিলোঁ যে তোমালোকে পৰীক্ষা হলত যাওঁতে ঘৰৰ পৰা কিছু তোমালোকৰ কৰিবলগা আছে যে এই পৰীক্ষাবিলাকত যাৰ যাৰ ড্ৰেছ কোড নাই, ড্ৰেছ কোড নাথাকেবিলাকে জেনেৰেলি চিম্পল কাপোৰবিলাক পিন্ধি যোৱাটো ভাল। টি চাৰ্টেই হওক বা চিম্পল পকেট নাথাকা শ্বাৰ্টেই হওক তেনেকৈ পিন্ধি যোৱাটো ভাল। আৰু ফৰ্মেল পেণ্ট পিন্ধি যোৱাটো ভাল, পকেট বেছি থাকিলে অসুবিধা। জোতা পিন্ধি নোযোৱাটো ভাল। জোতা পিন্ধি নোযোৱাটো কিয় ভাল বুলি কৈছোঁ, বহুত ক্ষেত্ৰত জোতাত সিহঁতে সুবিধা পাইছে আৰু জোতাটো বাহিৰত খুলি সোমাবৰ কাৰণে সিহঁতে বাধ্য কৰাইছিলে। গতিকে তোমালোকে নৰ্মেল চেণ্ডেল পিন্ধি যাবা,
হাৱাই চেণ্ডেল পিন্ধি যোৱাৰ কথা মই কোৱা নাই। নৰ্মেল যিটো চেণ্ডেল, কোনো ধৰণৰ তেনেকৈ মানে অতি মানে ই নাথাকে, তেনেকুৱা ধৰণৰ চেণ্ডেল পিন্ধি নোযোৱাটো ভাল। নৰ্মেল চেণ্ডেল পিন্ধি যাব পাৰোঁ। আৰু লগতে ছোৱালীবিলাকক কৈছোঁ যে যদি ড্ৰেছ কোড কোনোবাই মেনশ্যন কৰা নাছিলে, তেতিয়াহ'লে দীঘলবিলাক পিন্ধি যাব নোৱাৰিব, কাটাবিলাক পিন্ধি যাব লাগিব। নৰ্মেল গহনাবিলাক পিন্ধি নোযোৱাটো ভাল, কাৰণ আগতে দেখিছোঁ বহুত ছোৱালীবিলাকৰ গহনাবিলাক খুলিবৰ কাৰণে বাধ্য কৰাইছিল। গতিকে যদি গহনা আছিলে খুলি যোৱাটো ভাল। আৰু যদি কোনোবাই কাৰোবাৰ যদি পৰ্দাৰ দৰকাৰ আছে, সিহঁতৰ কাৰণে ব্যৱস্থা আছিলে, এপ্লাই কৰোঁতে ড্ৰেছ কোড আছিলে, যদি ড্ৰেছ কোড দিয়া আছে তেতিয়াহ'লে সিহঁতে পৰ্দাৰ মতে যাব পাৰিব। কিন্তু আধা ঘণ্টা আগত তাত উপস্থিত হ'ব লাগিব, আৰু তাতে গৈ পেলাই ক'ব লাগিব যে মোৰ ড্ৰেছ মই খুলিব নোৱাৰিম, মোৰ এইটো কালচাৰ হয় বা মোৰ এইটো ৰিলিজনত আছে। তেতিয়াহ'লে তাৰ প্ৰব্লেম নাই, তাতে গৈ পেলাই সিহঁতক এক্সট্ৰাকৈ চেকিং কৰি তাৰ পৰীক্ষাৰ ভিতৰত সোমাব লাগিব। আৰু লগতে পৰীক্ষাৰ ভিতৰত 6 মিটাৰ ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব। পৰীক্ষাৰ বাহিৰতো 6 মিটাৰ ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব। চেনিটাইজ তুমি হাতত ল'ব লাগিব। পৰীক্ষাত যেতিয়া বহিব ব্ৰেঞ্চত, তেতিয়াও তুমি গোটেইখিনি চেনিটাইজ কৰি তাত বহিব লাগিব। আৰু যিকোনো ধৰণৰ সমস্যা যদি হয়, তোমালোকৰ ইনভিজিলেটৰত কোনো ধৰণৰ দ্বিধাবোধ নোহোৱাকৈ তুমি ক'লে সিহঁতে তোমাৰ সমস্যা সমাধান কৰিব। তাৰ কাৰণে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। গ্লভছটো ইতিমধ্যে কৈছিল, গ্লভছটো লগাব লাগিব। বুজি পাইছা নহয়? গ্লভছটো লগাই সোমাব লাগিব, নহ'লে সোমাব নিদিব। ঠিক আছে, থেংক ইউ ছ' মাছ। মই তোমালোকৰ সকলোলৈ 13 ছেপ্টেম্বৰত যিটো নীট পৰীক্ষা হ'ব তাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোলৈ মই বেষ্ট অফ লাক জনাইছোঁ, আৰু মই আশা কৰিম সকলোৱে ভাল ফল প্ৰদৰ্শন কৰিব পাৰিম।